মই যোৰহাটৰ তৰাজানৰ মাছৰ বজাৰত উপস্থিত আছো আৰু আপোনাৰ লগতে নিউজ লাইভৰ সকলো দৰ্শকলৈ মই উৰুকাৰ শুভেচ্ছা জনাইছো আৰু এই মুহূৰ্তত যোৰহাটৰ মাছৰ বজাৰ পৰিৱেশ মই দেখুৱাইছো। এই মুহূৰ্তত যোৰহাটৰ মাছৰ বজাৰত আটাইতকৈ ডাঙৰ মাছটো মই দেখুৱাইছো পিঠিয়া মাছ 22 কেজি ওজনৰ পিঠিয়া আৰু এই পিঠিয়া মাছটোৰ এই মুহূৰ্তত মূল্য হৈছে প্ৰায় 25,000 টকা 25,300 টকা এই পিঠিয়া মাছ। কেমেৰাখন গণেশে দেখুৱাব 22 কেজি ওজনৰ যোৰহাটৰ বজাৰৰ এই মুহূৰ্তলৈকে অহা ডাঙৰ মাছটো হৈছে পিঠিয়া মাছ আৰু এইটো মাছ যোৰহাটৰ তৰাজান মাছৰ বজাৰত আমি দেখিবলৈ পাইছো আৰু মাছটো এই মুহূৰ্তত মাছৰ বজাৰত এই মুহূৰ্তত কেইটামান মুহূৰ্তৰ পূৰ্বে ইয়ালৈ উলিয়াই আনিছে আৰু পিঠিয়া মাছৰ এই মুহূৰ্তত 22 কেজি ওজনৰ পিঠিয়া মাছটোৰ দাম হৈছে প্ৰতি কিলো দাম 1200 টকাকৈ ধাৰ্য কৰা হৈছে আৰু পিঠিয়া মাছৰ লগতে ইয়াত আছে আৰি মাছ আমি দেখিবলৈ পাইছো। আৰি মাছ 15 কেজি ওজনৰ আৰি আৰু 15 কেজি ওজনৰ বৰালি 18 কেজি ওজনৰ বাহু মাছ আছে। 25 কেজি ওজনৰ এটা বাহু কেইটামান মুহূৰ্তৰ পিছতে আহি পাবহি আৰু এই মুহূৰ্তত আমি দেখুৱাইছো। দাদা মই অকণমান মাছটো দাঙিবলৈ চেষ্টা কৰিম, যদিও এজন মানুহে দাঙিব নোৱাৰে কিন্তু মই দেখুৱাবলৈ চেষ্টা কৰিম। এইটো হৈছে যোৰহাটৰ মাছৰ বজাৰৰ আটাইতকৈ ডাঙৰ মাছটো। দাদা এইটো কি মাছ বুলি কৈছিলে? পিঠিয়া। প্ৰতি কেজি দাম 2500 টকা 2000। প্ৰতি কেজি দাম কিমান? 1 কেজি দাম কিমান? 2200 টকা। 1 কেজি 2500 বুলি কৈছো। 1 কেজিৰ দাম 1200 টকা আৰু এই মুহূৰ্তত 22 কেজি ওজনৰ পিঠিয়া মাছটো আমি দেখুৱাইছো। কেমেৰা পাৰ্চন গণেশে দেখুৱাব। যোৰহাটৰ তৰাজান মাছৰ বজাৰত আমি দেখুৱাইছো আটাইতকৈ ডাঙৰ মাছ বুলি যদি কওঁ এই মুহূৰ্তত 22 কেজি ওজনৰ পিঠিয়া মাছটো আছে আৰু 25 কেজি ওজনৰ বাহু মাছ ইয়ালৈ আহি আছে। কেইটামান মুহূৰ্তৰ পিছতে 25 কেজি ওজনৰ বাহু মাছ ইয়াত তেওঁলোকে বিক্ৰীৰ বাবে লৈ আহিব আৰু এই মুহূৰ্তত যোৰহাটৰ মাছৰ বজাৰত যথেষ্ট সংখ্যক গ্ৰাহক আহিছে আৰু পিঠিয়া মাছ বাহু মাছ বৰালি মাছ আৰি মাছ কচ মাছ এই ধৰণৰ মাছ যোৰহাটৰ মাছৰ বজাৰলৈ আহিছে আৰু আন এটা মই ডাঙৰ মাছ আহিছে এই মুহূৰ্তত মই দেখুৱাব বিচাৰিছো। এটা প্ৰকাণ্ড আৰি আহিছে যোৰহাটৰ মাছৰ বজাৰত, এটা প্ৰকাণ্ড আৰি আহিছে আৰু এই মুহূৰ্তত কেমেৰা পাৰ্চন গণেশে দেখুৱাব। এইটো আৰি এটা বাহু আহিছে, প্ৰকাণ্ড বাহু আহিছে যোৰহাট তৰাজানৰ মাছৰ বজাৰত আৰু চিতল মাছ আহিছে। দাদা চিতলটো কিমান আছে? এইটো ওজন 13 কিলো আছে। প্ৰতি কিলো দাম কিমান? আটাইতকৈ ডাঙৰ বাহুটো আহিছে মই দেখুৱাইছো। দুইজন লোকে কঢ়িয়াই আনিছে বাহুটো আৰু এইটো হৈছে যোৰহাট মাছৰ বজাৰৰ আটাইতকৈ ডাঙৰ বাহু। যোৰহাট মাছৰ বজাৰৰ আটাইতকৈ ডাঙৰ বাহুটো 25 কেজি 400 গ্ৰাম। এইটো যোৰহাট মাছৰ বজাৰৰ আটাইতকৈ ডাঙৰ বাহু মাছটো মই দেখুৱাইছো। 25 কেজি 400 গ্ৰামৰ এইটো বাহু উৰুকাৰ বজাৰত যোৰহাট তৰাজান মাছৰ বজাৰৰ আটাইতকৈ ডাঙৰ মাছটো আমি দেখুৱাইছো আৰু এইটো মাছৰ প্ৰতি কেজি মূল্য কিমান, গোটেই মাছটোৰ দাম কিমান, এজন মানুহে যিহেতু ডাঙৰটো সম্ভৱ নহয়, দুজন মানুহে ইয়ালৈ দাঙি লৈ আহিছে আৰু দাদা এইটো বাহু মাছ হয়? বাহু মাছ 25 কেজি 400 গ্ৰামৰ এইটো বাহু আৰু প্ৰতি কেজিত কিমান হ'ব? 1 কেজিৰ দাম 1 কেজি 1400-1500 এনেকৈ বিকিব লাগিব। 1400 পৰা 1500 টকা দাম হ'ব আৰু যদি 1400 টকা দাম হয় তেন্তে আপুনি অনুমান কৰক যে এই বাহু মাছটোৰ দাম কিমান হ'ব। 25 কেজি ওজনৰ এইটো বাহু, 25 কেজি 400 গ্ৰাম ওজনৰ বাহু আৰু 25 কেজি 400 গ্ৰাম ওজনৰ বাহুটোৰ দাম হ'ব প্ৰায় 35,000 টকা। এইটো হৈছে মই যোৰহাট মাছৰ বজাৰত উৰুকাৰ বজাৰৰ আটাইতকৈ ডাঙৰ মাছটো দেখুৱাইছো। কেমেৰা পাৰ্চন গণেশে দেখুৱাব। এজন মানুহে ডঙাটো কেতিয়াও সম্ভৱ নহয় আৰু এইটো হৈছে যোৰহাট মাছৰ বজাৰৰ উৰুকাৰ বজাৰৰ মাছটো আৰু কোনজন গ্ৰাহকে এই মাছটো কিনিব তাৰ প্ৰতি সকলোৰে লক্ষ্য থাকিব। কিন্তু উৰুকাৰ বজাৰত এই মুহূৰ্তত যোৰহাটৰ তৰাজানৰ মাছৰ বজাৰত বিভিন্ন প্ৰকাৰৰ মাছ ওলাইছে। বৰালি মাছ, কচ মাছ, বাহু মাছ, পিঠিয়া মাছ, আৰি মাছ, গাগল মাছ, প্ৰতিটো আচলতে প্ৰজাতিৰ মাছ ইয়াত ওলাইছে আৰু প্ৰকাণ্ড মাছ ওলাইছে যোৰহাটৰ মাছৰ বজাৰত। আৰু এইবাৰ উৰুকাৰ বজাৰত যোৰহাটৰ মাছৰ বজাৰৰ আটাইতকৈ ডাঙৰ মাছটো হৈছে এইটো হৈছে বাহু মাছ আৰু 25 কেজি 400 গ্ৰাম ওজনৰ এই বাহু মাছটোৰ মূল্য হ'ব 35,000 টকাৰো অধিক আৰু গতিকে কোনে কিনিব এই 35,000 টকীয়া মাছটো তাক লৈ আচলতে সকলোৰে ইয়াত দৃষ্টি থাকিব। কাৰণ মাছ বুলি ক'লে আচলতে যোৰহাটৰ মাছৰ বজাৰৰ অন্য এক নাম আছে যোৰহাট মাছৰ বজাৰ। গতিকে উৰুকাৰ বজাৰ আমি দেখুৱাইছো। যোৰহাটৰ মাছৰ বজাৰত এই মুহূৰ্তত অসংখ্য মাছ ইয়াত প্ৰকাণ্ড মাছ ইয়ালৈ আহিছে আৰু আমি দেখুৱালো যে যোৰহাটৰ মাছৰ বজাৰত এই মুহূৰ্তত আটাইতকৈ ডাঙৰ মাছটো ওলাইছে 25 কেজি 400 গ্ৰাম ওজনৰ এইটো বাহু মাছ।